স্নেচিং এটা ঘটনা এটা হৈছিলে। আমাৰ যিটো হেড পোষ্ট অফিচ আছে শিৱসাগৰ, তাৰ পৰা একচুৱেলি পইচাটো লৈ যোৱা হৈছিলে চাব পোষ্ট অফিচলৈ নিতাই পুখুৰী 10 লাখ টকা এটা। সেইটো নিয়াৰ সময়ত যেতিয়া যিজন ব্যক্তিয়ে লৈ গৈছিলে তেওঁ ইয়াৰে কৰ্মচাৰী হেড পোষ্ট অফিচৰ, তেখেতে লৈ যোৱা অৱস্থাত যেতিয়া তেওঁ ৰাইচাই পাইছে, তেওঁ পাব্লিক ট্ৰান্সপৰ্টতে গৈছিলে। যেতিয়া তাৰ পৰা বাছৰ পৰা নামি তেওঁ বেটেৰী ৰিক্সা এখন লৈ পেলাই যেতিয়া নিতাই পুখুৰী অভিমুখে তেওঁ গৈ আছে, তেনেকৈ ৰাইচাই পাওঁতে দুজন ল'ৰাই বাইকত আহি কলা ৰঙৰ পালচাৰত আহি পেলাই আগুচি ধৰি পেলাই তেওঁলোক ভাবুকি দিয়ে আৰু বেগটো বিচাৰে। তো বেগটো দিয়াত অমান্তি হওঁতে তেওঁক আঘাত কৰে। তেওঁক মুখত আঘাত পাইছে আৰু তেওঁ এটা দাঁতো ভাঙিছে। আঘাত কৰাৰ পিছত সেই বেগটো মানে কাঢ়ি পেলাই লৈ যায়। তাতে 10 লাখ টকা আছিলে। আৰু তাৰপিছতে আমি যেতিয়া খবৰ পাওঁ, ইমিডিয়েটলি আমি তদন্ত আৰম্ভ কৰোঁ। আমি প্ৰথমতে গোটেই পাৰ্টি আমাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ গোটেইখিনি এলাৰ্ট কৰি দিওঁ। আৰু আমাৰ যি আমাৰ যিমান CCTV ফুটেজ যিখিনি আছে, CCTV ফুটেজ আমি চোৱা ষ্টাৰ্ট কৰোঁ। CCTV ফুটেজ চাওঁতে আমি তাতে সন্দেহজনক দুজন ল'ৰাক মানে ব্লেক কালাৰ পালচাৰ, সেইটো সময়তে মানুহজনক ফ'ল' কৰা আমি অলপ ফুটেজ পাওঁ। আৰু আমি বেছি তদন্ত যেতিয়া আমি কৰিলোঁ, তেতিয়া আমি সেই দুজন ল'ৰাক আমি যিটো চাৰিআলি আছে, ষ্টেচন চাৰিআলিত সেই দুজন ল'ৰাক আন দুজন ল'ৰাৰ লগত আমি কথা পতা ফুটেজ এটা পাওঁ। তেতিয়া আমাৰ সন্দেহটো আৰু গভীৰ হৈ যায়। এইটো কনস্পিৰেচিটোত এই চাৰিজন, এটলিষ্ট মিনিমাম 4জন ব্যক্তি ইয়াতে জড়িত হৈ আছে। তাৰপিছতে আমি সেইমতে আগবাঢ়োঁ আৰু আমি সেই মানুহকেইজনক আইডেণ্টিফিকেশ্যনৰ কাৰণে আমি ফটোখিনি চাৰ্কুলেট কৰোঁ। তেতিয়া এজন ব্যক্তি তাৰ ভিতৰত আমি আইডেণ্টিফাই কৰিবলৈ সক্ষম হ'লোঁ, আৰু সেইজন হৈছে টুলটুল দুৱৰী। আৰু এজন ব্যক্তি আমি আইডেণ্টিফাই কৰিছোঁ, তেওঁৰ নাম হৈছে মিণ্টু চেতিয়া। এইজন ব্যক্তিক আমি আইডেণ্টিফাই কৰিলোঁ। আৰু এজন ব্যক্তিক যেতিয়া টুলটুল দেউৰীক যেতিয়া আমি আটক কৰিবলৈ সক্ষম হৈছোঁ, ইতিমধ্যে তেওঁ আমাৰ কাষ্টডিত আছে। আৰু টুলটুল দেউৰীক যেতিয়া আমি সোধ-পোছ কৰোঁ, তেতিয়া তেওঁ গোটেই কনস্পিৰেচিটোৰ কথা কয়, কেনেধৰণে তেওঁ 4জন ব্যক্তিয়ে মিলি পেলাই এই 10 লাখ টকাটো স্নেচিং কৰা যিটো কনস্পিৰেচি কৰিছিলে, সেইটোত তেওঁলোকে জড়িত হৈ আছে বুলি আমাক জানিবলৈ দিয়ে। ইয়াতে এজন ভিতৰুৱা ব্যক্তিও জড়িত হৈ আছে, যোনে পোষ্ট অফিচৰে কৰ্মচাৰী হয়, আৰু গোটেই খবৰটো তেওঁৱে দিছিলে এই গোটেই পাৰ্টিটোক, যে আজি 10 লাখ টকা এটা ইয়াৰ পৰা নিতাই পুখুৰী অভিমুখে যাব। সেই মৰ্মে সেই টিমটোৱে গোটেই প্লেনটো কৰি পেলাই এইটো মানে কামটো কৰিছিলে। এতিয়া বৰ্তমান আমি টুলটুল দেউৰীক আটক কৰিবলৈ সক্ষম হৈছোঁ, আৰু তেওঁ স্বীকাৰোক্তি দিছে। তাৰ ভিত্তিত আমি গম পাইছোঁ যে আন 3জন ব্যক্তি ইয়াতে জড়িত হৈ আছে, যদিও সেই 3জন ব্যক্তি বৰ্তমান পলাতক অৱস্থাত আছে। নামকেইটা এজন হৈছে মিণ্টু চেতিয়া, এজন হৈছে নিৰ্মল শইকীয়া, আৰু এজন বিকি বুলি কৈছে। বিকিৰ আচল নামটো আমি এতিয়ালৈকে গম পোৱা নাই। বিকি হৈছে মিণ্টু চেতিয়াৰ সম্পৰ্কীয় মানুহ। গতিকে বিকিক এইজনৰ আচল নামটো টুলটুল দেউৰীয়ে গম নাপায়। যেতিয়া আমি মিণ্টু চেতিয়াক যেতিয়া আটক কৰিবলৈ সক্ষম হ'ম, তেতিয়া আমি গম পাম যে বিকিৰ আচল নামটো কি বা তেওঁ কেনেকৈ জড়িত। এই বাইকত মিণ্টু চেতিয়া আৰু বিকি আছিলে। যিখন কলা বাইকে ফ'ল' কৰিছিলে, সেইখন বাইকত মিণ্টু চেতিয়া আৰু বিকিয়ে ফ'ল' কৰি আছিলে। বাকী দুজনে এই কনস্পিৰেচিত জড়িত হৈ আছে। এতিয়া বৰ্তমান আমি এজনক আটক কৰিবলৈ সক্ষম হৈছোঁ। পইচাখিনি আমি এতিয়ালৈকে ৰিকভাৰ কৰিব পৰা নাই, কিন্তু মানে আমাক যেতিয়া আমি সোধ-পোছ কৰিছোঁ, তেতিয়া কৈছে যে পইচাটো মিণ্টু চেতিয়াৰ লগত আছে। গতিকে আমি এতিয়া মিণ্টু চেতিয়াক ধৰিবলৈ আমি অভিযান অব্যাহত আছে, আৰু তেওঁক ধৰাৰ লগে লগে আমি পইচাখিনিও ৰিকভাৰ কৰিবলৈ সক্ষম হ'ম। মিণ্টু চেতিয়া এনেই ডিমৰ হয়, আৰু তেওঁ আগতেও এৰেষ্ট হৈছে, UAP এক্টত এৰেষ্ট হৈছে। আৰু টুলটুল দেউৰীও আগতে মহ চুৰি কেছত এৰেষ্ট হৈছে, শিৱসাগৰ থানাতে এৰেষ্ট হৈছে। গতিকে গোটেইকেইজন হেবিচুৱেল অফেণ্ডাৰ বুলি আমি ভাবিছোঁ। আৰু যিজন নিৰ্মল শইকীয়া বুলি ব্যক্তি আছে, তেখেতকো আগতে হেড পোষ্ট অফিচত কিবা ফাইনেন্সিয়েল ইৰেগুলাৰিটি কৰাৰ কাৰণে তেওঁকো আগতে ছাছপেণ্ড কৰিছে, আৰু তেওঁ এৰেষ্টো হৈছে বুলি আমাক জানিবলৈ দিছে। হয়, এতিয়া তেওঁ ছাছপেনশ্যনটো উঠাই লৈছে বুলি জানিবলৈ দিছে। এতিয়া তেওঁ আকৌ জইন কৰিছে বুলি কৈছে। হয়, তেনেকে সেইটো আমি কনস্পিৰেচিত আমি হেৰি কৰিছোঁ। নিৰ্মল শইকীয়া ইতিমধ্যে পলাতক আছে। আজি যেতিয়া আমাৰ টিম ধৰিবলৈ যায়, তেওঁক নাপায়, তেওঁ পলাতক আছে। আৰু নিৰ্মল শইকীয়াই গোটেই ভিতৰুৱা মানে খবৰটো লিক কৰিছে। যিহেতু এইটো নিতাই পুখুৰী যি চাব পোষ্ট অফিচ আছে, তালৈকে পইচাটো লৈ গৈ আছিল। হেড পোষ্ট অফিচৰ পৰা চাব পোষ্ট অফিচলৈ লৈ গৈ আছিল। নহয়, শিৱসাগৰ নহয়। কোন জানে? নিৰ্মল শইকীয়া বৰ্তমান শিমলুগুৰি চাব পোষ্ট অফিচত আছে।
কৰ্মৰত আছে। হয়, তেওঁৰ নামটো হৈছে বিপুল দত্ত। এইটো কেছ অভাৰচিয়াৰ বুলি এটা পষ্ট আছে। এইটো মানে পষ্ট এটা প্ৰত্যেক ডাকঘৰত থাকে। তেওঁলোকে কেছটো মানে হেড পোষ্ট অফিচৰ পৰা বাকী যি ছাব পোষ্ট অফিচ আছে তালৈকে লৈ যায়। কেছ অভাৰচিয়াৰ হিচাপে তেওঁ তাতে এমপ্লয়ড আছিল। হয়, আৰক্ষী মানে তেওঁলোকে আচলতে বস্তুটো যেতিয়া এজন ব্যক্তি যেতিয়া লৈ যায় মানে 5 লাখ টকালৈকে তেওঁলোকে এজন ব্যক্তিক সৈতে নিব পাৰে। কিন্তু 5 লাখ টকা যেতিয়া বেছি পৰিমাণটো বেছি হয় তেতিয়া তেওঁলোকে দুজন ব্যক্তি মিনিমাম দিব লাগে বুলি আমাক পোষ্ট মাষ্টাৰে জানিবলৈ দিছে। গতিকে তেওঁলোকে ইয়াতে এজন ব্যক্তিৰ হাততে পঠাই দিছিলে আৰু দুজন ব্যক্তি মিনিমাম পঠাব লাগে। তেতিয়াহে মানে বস্তুটো প্ৰট'কল মতে দুজন মিনিমাম পঠাবই লাগে।